নমস্কাৰ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মহিলা বিচাৰপতি কোন অপচনত দিছে এ কিৰণ বেদী বি আন্না চান্দি সি প্ৰেম মাথুৰ আৰু ডি প্ৰতিভা ৰয় ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে আন্না চান্দি মনত ৰাখিব আন্না চান্দি হৈছে উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মহিলা বিচাৰপতি গৰাকীৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন অপচনত দিছে এ কিৰণ বেদী বি আন্না চান্দি সি সৰোজিনী নাইডু আৰু ডি প্ৰমীলা দেৱী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সৰোজিনী নাইডু মনত ৰাখিব সৰোজিনী নাইডু হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা ৰাজ্যপাল হেতু কথা মনত ৰাখিব নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 এটো পেইন্টিং মিস্টেক কোৱেশ্চন নম্বৰ 3 প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন অপচনত দিছে এ হুচেটা কিপালিনী বি গায়ত্ৰী দেৱী সি সৰোজিনী নাইডু আৰু ডি সৈয়দা আনোৱাৰা টাইমৰ প্ৰশ্ন ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব এই প্ৰশ্নৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে হুচেটা কিপালিনী মনত ৰাখিব হুচেটা কিপালিনী হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম মনত ৰাখিব প্ৰথম ভাৰতীয় হেতু কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 এটো মনত ৰাখিব প্ৰথম ভাৰতীয় মহিলা ডাক্তৰ কোন প্ৰথম ভাৰতীয় মহিলা ডাক্তৰ কোন অপচনত দিছে এ চাৰু দেৱী বি মাদাৰ টেৰেছা সি কাদম্বিনী গাংগুলী আৰু ডি হেলেন কেলাৰ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বিশেষকৈ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে কাদম্বিনী গাংগুলী মনত ৰাখিব কাদম্বিনী গাংগুলী হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা তেওঁ ডক্টৰ হেতু কথা মনত ৰাখিব গতিকে প্ৰথম ভাৰতীয় মহিলাৰ ওপৰত ইনফৰমেশন দি থকা হৈছে যদি এই ভিডিঅটো ভাল পাইছে লাইক কৰিব কেনকা কমেন্ট নকৰাকৈ নাথাকিব গতিকে ভিডিঅটো উপকৃত হৈছে নহয় হেতু জনাব নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 5 এটো মনত ৰাখিব গতিকে প্ৰথম ভাৰতীয় মহিলা বেৰিষ্টাৰ কোন অতি প্ৰয়োজনীয় প্ৰথম ভাৰতীয় মহিলা বেৰিষ্টাৰ কোন অপচন দিছে এ অন্নপূৰ্ণা পাল বি মেৰিনা আফতাৰ সি কাদম্বিনী গাংগুলী আৰু ডি কৰ্নেলিয়া সৌৰভজি ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ অপচনৰ কাৰেক্ট আনসাৰ হ'ব বিশেষকৈ আমাৰ ডি ইজ দা কাৰেক্ট আনসাৰ কোনটো হ'ব হেয়া হৈছে কৰ্নেলিয়া সৌৰভজি মনত ৰাখিব কৰ্নেলিয়া সৌৰভজি হৈছে প্ৰথম ভাৰতীয় মহিলা বেৰিষ্টাৰ গৰাকীৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ নিশ্চয় দেখিছে 5 প্ৰথম ভাৰতীয় মহিলা এমএ কোন প্ৰথম ভাৰতীয় মহিলা এমএ কোন অৰ্থাৎ এমএ পাছ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল হেতু সোধা হৈছে অপচন দিছে এ চন্দ্ৰমুখী বাহু বি তৰুলতা চৌধুৰী সি পাৰুলতা দাস ডি কৰ্নেলিয়া সৌৰভজি ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ বিশেষকৈ চন্দ্ৰমুখী বাহু মনত ৰাখিব চন্দ্ৰমুখী বাহু হৈছে প্ৰথম ভাৰতীয় মহিলা এমএ পাছ কৰা হেতু কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 সুধিছে প্ৰথম ভাৰতীয় মহিলা পিএইচডি কোন অৰ্থাৎ প্ৰথম ভাৰতীয় মহিলাই কোনে পিএইচডি লাভ কৰিছিল অতি প্ৰয়োজনীয় ইয়াৰ অপচনত দিছে এ তিলোত্তমা হাজৰিকা বি ৰীতা ফাৰিয়া সি প্ৰভাৱতী দাসগুপ্ত আৰু ডি তৰু দত্ত ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ কোনটো হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে প্ৰভাৱতী দাসগুপ্ত গতিকে প্ৰভাৱতী দাসগুপ্ত হৈছে প্ৰথম গৰাকী ভাৰতীয় পিএইচডি লাভ কৰা মহিলা এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 7 প্ৰথম ভাৰতীয় মহিলা বিশ্ব সুন্দৰী কোন প্ৰথম ভাৰতীয় মহিলা বিশ্ব সুন্দৰী কোন অপচনৰ উত্তৰ দিছে এ তিলোত্তমা হাজৰিকা বি ৰীতা ফাৰিয়া সি প্ৰভাৱতী পাল আৰু ডি প্ৰেম মাধুৰ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ হ'ব হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ ৰীতা ফাৰিয়া মনত ৰাখিব ৰীতা ফাৰিয়া হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা সুন্দৰী এইটো কথা মনত ৰাখিব তাকো বিশ্ব সুন্দৰী নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 8 সুধিছে প্ৰথম ভাৰতীয় মহিলা ইংৰাজী ভাষা কবি কোন প্ৰথম ভাৰতীয় মহিলা ইংৰাজী ভাষাৰ কবি কোন অপচন দিছে এ তৰু দত্ত বি ৰীতা দত্ত সি ধীৰা দত্ত আৰু ডি শেক্সপিয়াৰ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ তৰু দত্ত মনত ৰাখিব
তৰু দত্ত হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা তেওঁ হৈছে ইংৰাজী ভাষাৰ প্ৰথমগৰাকী মহিলা কবি ভাৰতৰ এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন লৈছো কোৱেশ্চন নম্বৰ 9 সুধিছে প্ৰথম ভাৰতীয় মহিলা জ্ঞানপীঠ বঁটা বিজয়িনী কোন প্ৰথম ভাৰতীয় মহিলা জ্ঞানপীঠ বঁটা বিজয়িনী কোন অপচন দিছে এ আখাপূৰ্ণা দেৱী বি পাৰ্বতী বৰুৱা সি ফাতেমা বিবি ডি শেক্সপিয়াৰ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ অপচনত কাৰেক্ট আনসাৰ হ'ব হেয়া হৈছে আমাৰ এ ইজ দা কাৰেক্ট আনসাৰ অৰ্পণা দেৱী মনত ৰাখিব ক্ষমা কৰিব আখাপূৰ্ণা দেৱী গতিকে প্ৰথম ভাৰতীয় মহিলা জ্ঞানপীঠ বঁটা বিজয়িনী কোনে লাভ কৰিছিল হেয়া হৈছে আখাপূৰ্ণা দেৱী মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 10 সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰেলৰ ষ্টেচন মাষ্টাৰ কোন প্ৰথম ভাৰতীয় মহিলা ৰেলৰ ষ্টেচন মাষ্টাৰ কোন অপচনত দিছে নিশ্চয় দেখিছে হেয়া হৈছে ধীৰা হাজৰিকা চলিহা বি পাৰুল দাস সি মমতা কুলকাৰ্ণী আৰু ডি সুখিলা নাইহৰ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ হেয়া হৈছে সি ইজ দা কাৰেক্ট আনসাৰ কোনটো হ'ব হেয়া হৈছে মমতা কুলকাৰ্ণী মনত ৰাখিব মমতা কুলকাৰ্ণী হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা তেওঁ ৰেল ষ্টেচনৰ মাষ্টাৰ আছিল গতিকে ভাৰতৰ প্ৰথম ৰেল ষ্টেচনৰ মাষ্টাৰ কোন আছিল যি মহিলা তেওঁ হৈছে মমতা কুলকাৰ্ণী এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 11 নম্বৰ প্ৰশ্ন প্ৰথম ভাৰতীয় মহিলা জিলা প্ৰশাসক কোন প্ৰথম ভাৰতীয় মহিলা জিলা প্ৰশাসক কোন অপচনত দিছে এ ৰাণু ঘোষ বি বিজয়ী লক্ষ্মী সি চন্দ্ৰমুখী বসু আৰু ডি চাৰু ঘোষ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ হেয়া হৈছে আমাৰ এ ইজ দা কাৰেক্ট আনসাৰ গতিকে ৰাণু ঘোষ হৈছে বিশেষকৈ প্ৰথম ভাৰতীয় মহিলা জিলা প্ৰশাসন কোন হেয়া হৈছে ৰাণু ঘোষ মনত ৰাখিব প্ৰথম ভাৰতীয় মহিলা জিলা প্ৰশাসক কোন আছিল হেয়া হৈছে ৰাণু ঘোষ বৰ্তমান যিখিনি প্ৰশ্ন আপোনাক উত্তৰ কৈ আছো কমপ্লিট প্ৰথম ভাৰতীয় মহিলাৰ ওপৰত এটো যে ইনফৰমেশন দি থকা হৈছে যদি এই ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে এনেকুৱা আপডেট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাই থাকিবলৈ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিব আৰু লগতে কিমান উপকৃত হৈছে তলত কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব এতিয়া পৰৱৰ্তী প্ৰশ্ন হিতানলৈ আগবাঢ়ো হেয়া হৈছে 12 নম্বৰ প্ৰশ্ন সুধিছে যে 12 নম্বৰ প্ৰশ্ন অতি প্ৰয়োজনীয় যে প্ৰথম ভাৰতীয় মহিলা মন্ত্ৰী কোন প্ৰথম ভাৰতীয় মহিলা মন্ত্ৰী কোন অপচনত দিছে এ ৰাণু ঘোষ বি বিজয়লক্ষ্মী সি বিজয়লক্ষ্মী পণ্ডিত ডি চাৰু ঘোষ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ হ'ব হেয়া হৈছে বিশেষকৈ সি ইজ দা কাৰেক্ট আনসাৰ বিজয়লক্ষ্মী পণ্ডিত মনত ৰাখিব বিজয়লক্ষ্মী পণ্ডিত হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা মন্ত্ৰীগৰাকীৰ নাম গতিকে প্ৰথম ভাৰতীয় মহিলা মন্ত্ৰীগৰাকী কোন হেয়া হৈছে বিজয়লক্ষ্মী পণ্ডিত নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে 13 নম্বৰ প্ৰশ্ন প্ৰথম ভাৰতীয় মহিলা আইপিএছ কোন প্ৰথম ভাৰতীয় মহিলা আইপিএছ কোন অপচনত দিছে ৰীতা বৰুৱা বি কিৰণ দেৱী সি আৰতি গুপ্তা আৰু ডি ইন্দিৰা দেৱী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ কিৰণ দেৱী মনত ৰাখিব কিৰণ দেৱী হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যি আইপিএছ এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 14 নম্বৰ প্ৰথম ভাৰতীয় মহিলা লোকসভাৰ অধ্যক্ষ কোন প্ৰথম ভাৰতীয় মহিলা লোকসভাৰ অধ্যক্ষ কোন অপচনত দিছে এ মীৰা কুমাৰ বি প্ৰীতি উষা সি সুৰেখা যাদৱ ডি ইন্দিৰা দেৱী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ মীৰা কুমাৰ মনত ৰাখিব মীৰা কুমাৰ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যি লোকসভাৰ অধ্যক্ষ আছিল এইটো কথা মনত ৰাখিব গতিকে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন এইখিনি মনত ৰাখিব নেক্সট প্ৰশ্ন 15 নম্বৰ প্ৰশ্ন প্ৰথম ভাৰতীয় মহিলা মেয়ৰ কোন প্ৰথম ভাৰতীয় মহিলা মেয়ৰ কোন অপচনত দিছে এ সৰোজিনী নাইডু বি সুলোচনা মোদী সি চিত্ৰলেখা পাল আৰু ডি সোনিয়া ৰয় ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ সুলোচনা মোদী গতিকে সুলোচনা মোদী হৈছে প্ৰথম ভাৰতীয় মহিলা মেয়ৰ আছিল গতিকে প্ৰথম ভাৰতীয় মহিলা মেয়ৰ কোন হেয়া হৈছে সুলোচনা মোদী এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 16 নম্বৰ প্ৰশ্ন প্ৰথম ভাৰতীয় মহিলা জাতীয় কংগ্ৰেছৰ সভাপতি কোন 16 নম্বৰ প্ৰশ্ন প্ৰথম ভাৰতীয় মহিলা জাতীয় কংগ্ৰেছৰ সভাপতি কোন অপচনত দিছে সৰোজিনী নাইডু বি সুলোচনা মোদী সি চিত্ৰলেখা পাল আৰু ডি সোনিয়া ৰয়
ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট এনসাৰ 16 নম্বৰ প্ৰশ্ন কাৰেক্ট এনসাৰ হৈছে এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে সৰোজিনী নাইডু মনত ৰাখিব সৰোজিনী নাইডু হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা জাতীয় কংগ্ৰেছৰ সভাপতি আছিল এইটো কথা মনত ৰাখিব গতিকে প্ৰথম ভাৰতীয় মহিলা জাতীয় কংগ্ৰেছৰ সভাপতি কোন মহিলা হেয়া হৈছে সৰোজিনী নাইডু ফাৰ্ষ্ট ওমেন ইণ্ডিয়া নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ প্ৰশ্ন সুধিছে প্ৰথম ভাৰতীয় মহিলা বুকাৰ বঁটা কোনে লাভ কৰিছিল প্ৰথম ভাৰতীয় মহিলা বুকাৰ বঁটা কোনে লাভ কৰিছিল অপচনত দিছে এ অৰুন্ধতী দেৱী বি গীতা বালি সি অৰুন্ধতী ৰয় আৰু ডি আশাপূৰ্ণা দেৱী ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব অপচনত ইয়াৰ 17 নম্বৰটো কাৰেক্ট এনসাৰ হ'ব হেয়া হৈছে সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে অৰুন্ধতী ৰয় মনত ৰাখিব অৰুন্ধতী ৰয় হৈছে প্ৰথম ভাৰতীয় মহিলা বুকাৰ বঁটা লাভ কৰা এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন 18 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো প্ৰথম ভাৰতীয় মহিলা পেৰাচুটিষ্ট কোন প্ৰথম ভাৰতীয় মহিলা পেৰাচুটিষ্ট কোন অপচনত দিছে এ গীতা চন্দ্ৰ বি গীতা বালি সি গীতা ৰয় আৰু ডি গীতা দেৱী ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ হেয়া হৈছে আমাৰ হ'ব এ ইজ দা কাৰেক্ট এনসাৰ গীতা চন্দ্ৰ মনত ৰাখিব গীতা চন্দ্ৰ হৈছে প্ৰথম ভাৰতীয় মহিলা পেৰাচুট মহিলা হেতু কথা মনত ৰাখিব গতিকে উত্তৰ হ'ল প্ৰথম ভাৰতীয় মহিলা পেৰাচুটিষ্ট কোন আছিল হেয়া হৈছে আমাৰ হ'ব গীতা চন্দ্ৰ এইটো কথা মনত ৰাখিব গীতা চন্দ্ৰ হৈছে প্ৰথম ভাৰতীয় মহিলা পেৰাচুটিষ্ট গৰাকীৰ নাম নেক্সট প্ৰশ্ন 19 নম্বৰ গতিকে এতিয়ালৈকে যদি আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব লাইক কৰা নাই যদি লাইক কৰিব আৰু কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আৰু ভিডিঅ অন্তিমটোত আমি আগৰৰে প্ৰশ্ন হিতানৰ প্ৰশ্ন আপোনালৈ আগবাঢ়াম গতিকে ভিডিঅটো শেষলৈকে ধৈৰ্য সহকাৰে চাই থাকিব 19 নম্বৰ প্ৰশ্ন প্ৰথম ভাৰতীয় মহিলা এভাৰেষ্ট শৃংগ বিজয়ী কোন প্ৰথম ভাৰতীয় মহিলা এভাৰেষ্ট শৃংগৰ বিজয়ী কোন অপচন দিছে এ বাসেন্দি পাল বি সুখিলা নায়াৰ সি গীতিকা নায়াৰ আৰু ডি টেনজিং নৰগেং ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব 19 নম্বৰ উত্তৰ ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বাসেন্দি পাল আৰু এইখিনি জনাই থব বিচাৰিছো যেটো বৰ্তমান বাসেন্দি পাল লিখিছে নয়ডা এন্ডো যেটো অসমীয়া স্পেলিং এটো ৰ কাডাল তলত থাকি গৈছে এইটো কথা মনত ৰাখিব গতিকে লিখনিটো হৈছে এনেদৰে বাসেন্দি পাল এইটো কথা মনত ৰাখিব নয়ডা এন্ডি ৰ কাৰ এইটো কথা মনত ৰাখিব বাসেন্দি পাল গতিকে এইটো ৰ কাৰ থাকি গৈছিল ক্ষমা কৰিব বাসেন্দি পাল হৈছে বিশেষকৈ প্ৰথম ভাৰতীয় মহিলা এভাৰেষ্ট শৃংগ বিজয়ী গৰাকীৰ নাম এইখিনি কথা মনত ৰাখিব নেক্সট প্ৰশ্ন পূৰ্বতে আজিৰ প্ৰশ্ন হিতানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে 20 নম্বৰ প্ৰশ্নৰ উত্তৰ কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আজিৰ 20 নম্বৰ প্ৰশ্নৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰপতি কোন অপচন দিছে প্ৰতিমা পাণ্ডে বি প্ৰতিভা দেৱী সিং পাটিল সি দ্ৰৌপদী মুৰ্মু আৰু ডি ইন্দিৰা গান্ধী গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আজিৰ ভিডিঅ গুৰুত্বপূৰ্ণ প্ৰশ্ন হিতানত প্ৰশ্ন হৈছে যে প্ৰথম ভাৰতীয় মহিলা বিশেষকৈ ৰাষ্ট্ৰপতি কোন প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰপতি কোন উত্তৰ দিছে প্ৰতিমা পাণ্ডে বি প্ৰতিভা দেৱী সিং পাটিল আৰু সি দ্ৰৌপদী মুৰ্মু আৰু ডি ইন্দিৰা গান্ধী গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আৰু ভিডিঅৰ পৰা উপকৃত হৈছে নহৈছে হেতু কমেন্ট বক্সত নজনাব আৰু লগতে নতুন ভিডিঅ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ